দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী কালচাৰেল ছ'চাইটি লগতে আমাৰ দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীৰ উদ্যোগত আৰু উত্তৰ ভলাগাঁও দক্ষিণ ভলাগাঁও মাগুৰপাৰা খাৰপাৰা প্ৰাথমিক গোটৰ সহযোগত আমি কোচ ৰাজবংশী লোকনৃত্য গীত আৰু বাদ্যৰ 5 দিনীয়া কাৰ্যসূচী এটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয় আৰু তাত আমাৰ 100ৰো অধিক প্ৰশিক্ষাৰ্থী ইয়াতে পাৰ্টিচিপেট কৰে আৰু 5 দিন আগতে যেতিয়া এই প্ৰশিক্ষণটো আৰম্ভ হৈছিলে তেতিয়া আমাৰ ইয়াৰে যিখিনি শিক্ষাৰ্থী আছিলে এই শিক্ষাৰ্থীসকলে প্ৰথম দিনা যিদৰে তেওঁলোকে শিকিছিলে 5 দিন পিছত তেওঁলোকে যে নতুন শিক্ষাৰ্থী এইটো ধৰিব নোৱাৰে কিয়নো তেওঁলোকে অতি 5 দিনৰ ভিতৰত নিজকে স্কিল বনাইছে আৰু যিটো প্ৰকৃতাৰ্থত যিটো আমাৰ কোচ ৰাজবংশী নৃত্য প্ৰকৃতাৰ্থত কোচ ৰাজবংশী যিটো গীত আৰু বাদ্য সেইটো ভালদৰে তেওঁলোকে আঁকোৱালি ল'ব পাৰিছে আৰু বিশেষকৈ ইয়াতে আমাৰ প্ৰশিক্ষক হিচাপে প্ৰীতম ঘোষ ডাঙৰীয়া কোকৰাঝাৰৰ পৰা আহিছিলে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগত দিনবিলাকত আমাৰ বৃহত্তৰ দক্ষিণ কামৰূপৰ ৰাণী অঞ্চল উপহেৰি অঞ্চল ছয়গাঁও ৰামপুৰ বকো আৰু বিভিন্ন অঞ্চলত আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হ'ব য'ত আমাৰ ইয়াৰে বৰ্তমানৰ যিখিনি শিক্ষাৰ্থী আছে 100জনীয়া এই শিক্ষাৰ্থীসকলে থাকিব আৰু নতুনকৈ তেওঁলোকক বহু কেইজন ছাত্ৰ ছাত্ৰীক আমাৰ নৃত্যৰ বিষয়ে তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হ'ব আগতে দিনবিলাকত আমাৰ দক্ষিণ কামৰূপ কোচ ৰাজবংশী কালচাৰেল ছ'চাইটি লগতে আমাৰ দক্ষিণ কামৰূপ যুৱ সন্মিলনীৰ উদ্যোগত বৃহত্তৰ দক্ষিণ কামৰূপত এই কাৰ্যসূচী চলি যাব আমি এটাই আগ্ৰহ যে আমাৰ যিদৰে আমাৰ বিহু আমাৰ অসমৰ জাতীয় উৎসৱ বিহুক লৈ আমি যিদৰে গৌৰৱ কৰোঁ আৰু বিহু যিদৰে বিশ্বত প্ৰতিষ্ঠিত হৈছে 10,000ৰো অধিক আমাৰ নৃত্য কৰি পেলাই যিদৰে আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে ঠিক তেনেদৰে আমাৰ কোচ ৰাজবংশীয়ে যি আমাৰ নৃত্য আছে এই নৃত্যটো আমি যাতে অনাগত দিনবিলাকত আমি প্ৰায় 10,000 নৃত্যৰ শিল্পীৰ জৰিয়তে আমি নৃত্য গীত পৰিৱেশন কৰি আমিও যাতে এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰোঁ আমাৰ জনগোষ্ঠীৰ তাৰ কাৰণে আমি পৃষ্ঠপোষকতা কৰিম আৰু বিহুৰ লগতে আমাৰ অসমীয়া জাতিৰ গৌৰৱ আৰু লগতে আমাৰ কোচ ৰাজবংশীসকলৰ যি গীত আছে নৃত্য আছে সেই নৃত্যকো আমি আগুৱাই লৈ যাম তাৰে কামনা কৰি আমাৰ বিশেষকৈ দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচী লোৱা হৈছিলে আৰু আগন্তুক দিনবিলাকত চলি যাব মই আমাৰ যি প্ৰশিক্ষক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাকত আপোনাৰ আটাৰে সহযোগিতা বিচাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ